আসসালামু আলাইকুম বিশ্বনাথবাসী ৰাইজ। মোৰ লগত আছে মোৰ ভিনদেউ তেজপুৰৰ পৰা আহিছে। মানে কি ক'ম, ভিনদেউৰ আজান শুনি যে ইমান ভাল লাগে। ভিনদেউৰ আজানৰ সুৰ শুনিলে আপোনালোকো মুগ্ধ হৈ যাব। তো তাকে ভিনদেউ নাগায়, তাকে চাই মানে জোৰ কৰি হ'লেও মানে ভিনদেউক ফুচলাই মেলি এতিয়া মানে ৰাজি কৰিছোঁ ভিনদেউক আজান গাই শুনাব আমাক। তো আহক ভিনদেউৰ অলপ আজানটো কেনেকৈ গায় অলপ শুনিবলৈ চেষ্টা কৰোঁ। الله أكبر الله أكبر الله أكبر أشهد أن لا إله إلا الله أشهد أن لا إله إلا الله أشهد أن محمدا رسول الله أشهد أن محمدا رسول الله حي على الصلاة حي على الصلاة আমাৰ ভিনদেউ শুনিছেনে কেনেকৈ? মানে মই কি ক'ম, মোৰ এই আজানৰ আৱাজ, এই সুৰটো শুনিলে যে গাটো কঁপি যায়। কাৰণ মই এনেকৈ যে গাবৰ কাৰণে খুব চেষ্টা কৰোঁ আৰু ময়ো অলপ জানো, নজনা নহয়। ময়ো এক দুই লাইন আপোনালোকক শুনাই দিওঁ হা, মোৰ তৰফৰ পৰা। আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। মোৰ আৰু ভিনদেউৰ ভিতৰত বহুত পাৰ্থক্য আছে হা। কাৰণ ভিনদেউৰ লুকটো চাওক আৰু মোৰ লুকটো চাওক, ইমানটো পাৰ্থক্য হ'বই লাগিব, নহ'লে কেতিয়াও মানে মেটচ নকৰে। মোৰ কাৰণে ইমানটোৱে যথেষ্ট আৰু ভিনদেউৰ কাৰণে পাৰফেক্ট। আৰু এটা কথা হা, আমাৰ ভিনদেউ কিন্তু ভাবিছে আপোনালোকে যে মছজিদৰ ইমাম হ'ব বা কোনোবা মাদ্ৰাছাত পঢ়া ষ্টুডেণ্ট হ'ব। নহয়, আমাৰ ভিনদেউ যে এক সময়ত আমাৰ নিচিনাই আছিল, এনেকৈ পেণ্ট চাৰ্ট লগাই এই আমাৰ নিচিনা ফটো আমি কৰি ঘূৰি ফুৰিছিল। কিন্তু আজি চাওক ভিনদেউক আল্লাহ তালাই কেনেকৈ মানে ৰাস্তাত লৈ আহিল। আল্লাই চাগে যাক ভাল পায় তাক খুব কম সময়তে ৰাস্তাত লৈ আহে, ভাল ৰাস্তাত লৈ আহে। আশা কৰোঁ যাতে আল্লাহ তালাই আমাকো ভাল ৰাস্তাত নিয়ক। আল্লাহৰ ওচৰত অলপ মোৰ কাৰণেও অলপ দোৱা কৰিব, যাতে ভিনদেউৰ নিচিনা মোকো আল্লাই পচন্দ কৰি দিনৰ ৰাস্তাত লৈ যায়। দোৱা কৰিব।